ঢোলটো বচোৱা সংগ্ৰাম, পেঁপাটো বচোৱা সংগ্ৰাম, আমাৰ মৈদাম বচোৱা সংগ্ৰাম এখন। আৰু ইয়াৰ বিৰুদ্ধে খালি ধিংকাণ্ডৰ বিৰুদ্ধে জংগী আন্দোলন হ'ব। মাটিৰ অধিকাৰ নাই কাৰণে ঢিঙত আজি আমাক জাঠি মাৰিব পৰা হৈছে, দা মাৰিব পৰা হৈছে। তাতে উটুৱাই দিম বুলি কৈছে। তাতকৈ আৰু লজ্জাৰ কথা, তাতকৈ দুখৰ কথা এখন চৰকাৰ দিনত কিবা থাকিব পাৰে? কাইলৈ নগাঁও টাউনত আমাক কাটিম বুলি ক'ব, কাইলৈ শিৱসাগৰত ক'ব, কাইলৈ দৰঙত ক'ব। এনেকৈতো কাইলৈ আমাৰ ৰাজনৈতিক অধিকাৰ গুচি যাব। বাংলাদেশী মুক্ত অসম, বাংলাদেশী মুক্ত অসম হ'ব লাগিব। আৰু এটা কথা স্পষ্ট, খিলঞ্জীয়া মানুহৰ যিটো মাটিৰ অধিকাৰৰ কথা আমি কৈ আছোঁ, আজি মাটিৰ অধিকাৰ নাই কাৰণে ঢিঙত আজি আমাক জাঠি মাৰিব পৰা হৈছে, দা মাৰিব পৰা হৈছে। কাটি উটুৱাই দিম বুলি, খিলঞ্জীয়া মানুহক কাটি উটুৱাই দিম বুলি কৈছে। তাতকৈ আৰু লজ্জাৰ কথা, তাতকৈ দুখৰ কথা এখন চৰকাৰ দিনত কিবা থাকিব পাৰে? ঢিঙত আমাক কাটে, কাইলৈ নগাঁও টাউনত আমাক কাটিম বুলি ক'ব, কাইলৈ শিৱসাগৰত ক'ব, কাইলৈ দৰঙত ক'ব। এনেকৈতো কাইলৈ আমাৰ ৰাজনৈতিক অধিকাৰ গুচি যাব। কাইলৈ আমাৰ ভাষা, কৃষ্টি, সংস্কৃতিৰ ওপৰত আমাৰ সকলো ফালৰ পৰা বেদখল হ'ব। সেইকাৰণে আমি কৈছোঁ, ঢোলটো বচোৱা সংগ্ৰাম, পেঁপাটো বচোৱা সংগ্ৰাম, আমাৰ মৈদাম বচোৱা সংগ্ৰাম এখন। আৰু ইয়াৰ বিৰুদ্ধে খালি ধিংকাণ্ডৰ বিৰুদ্ধে জংগী আন্দোলন হ'ব। আৰু তাৰ কাৰণে চৰকাৰ ৰেডি থাকক। শুনক, কথাটো এনেকুৱা হোৱা নাই। কথাটো হৈছে কি, কোনোবা ক্ষেত্ৰত বীৰ লাচিত সেনা কিছুমান ল'ৰাই ভুল কাম কৰিছিলে। সেইটো আজি কেন্দ্ৰীয় সমিতিৰ বৈঠকত এইটো আমি পৰ্যবেক্ষণ কৰিছোঁ।